সকলোকে স্বাগতম জনাইছোঁ LPN ইউটিউব চেনেললৈ মৰমৰ বন্ধু বান্ধৱীসকল। যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ এক্সাৰচাইজ 14A 5 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ, আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 6 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। ড্ৰ এ লাইন ছেগমেণ্ট অফ লেন্থ 5.6 চেণ্টিমিটাৰ এণ্ড বাইছেক্ট ইট। আৰু অসমীয়াত কি কৈছে চোৱা, 5.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে দুভাগ কৰা। অৰ্থাৎ প্ৰথমে কি কৈছে চোৱা, আমাক 5.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কি কৰিব দিছে, এডাল ৰেখাখণ্ড আঁকিব দিছে, হয়নে? অৰ্থাৎ চোৱা কেনেকৈ কৰিবা। নাম্বাৰ 6ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিম। যিহেতু প্ৰথমে আমাক কি কৰিব দিছে, 5.6 চেণ্টিমিটাৰৰ এডাল ৰেখাখণ্ড অংকন কৰিব দিছে। প্ৰথমে আমি কি কৰিম, স্কেলৰ সহায়ত আৰু পেঞ্চিলডালৰ সহায়ত কি কৰিম, আমি পেঞ্চিলডালৰ সহায়ত এডাল আমি প্ৰথমে ৰেখাখণ্ড অংকন কৰি লওঁ। আৰু ৰেখাখণ্ডডালৰ জোখটো কিমান দি আছে, 5.6, হয়নে? চোৱা স্কেল পাতৰ এই চাইডে কি লিখি আছে, CM বুলি লিখি আছে। CM মানে হ'ল চেণ্টিমিটাৰ। ইয়াৰ পৰা হ'ল 0 চেণ্টিমিটাৰ। 0ৰ পৰা 5টো ক'ত লিখি আছে চোৱা, ইয়াত আছে 5 কিমান বুলি কৈছে, 6, হয়নে? 5.6টো ক'ত লিখি আছে চোৱা, ইয়াত, হয়নে? 5 ইয়াত লিখি আছে 5, ইয়াত হ'ল 6। 5.6ৰ আমি কি কৰিলোঁ, এডাল প্ৰথমে ৰেখাখণ্ড অংকন কৰি ল'লোঁ। আৰু ৰেখাখণ্ডডালৰ ইয়াত যি বিন্দুটো আছে, এই বিন্দুটোক আমি A বুলি ধৰি লৈছোঁ, আৰু ইয়াত থকা বিন্দুটোক আমি B বুলি ধৰি লৈছোঁ। এতিয়া চোৱা, ইয়াক কি কৰিব লাগিব, আমি এই ৰেখাডালক আমি সমানে দুভাগ কৰিব লাগিব। এতিয়া চোৱা, সমানে দুইভাগ কেনেকৈ কৰিম চোৱা, সমানে দুইভাগ কৰিম কেনেকৈ চোৱা। প্ৰথমে কি কৰিম আমি চোৱা, ইয়াৰ যে কি পালোঁ, আমি ৰেখাখণ্ডডাল যে পালোঁ, এই ৰেখাখণ্ডডালৰ কি কৰিম আমি এতিয়া চোৱা, ইয়াৰ আধা এটা আইডিয়া চোৱাচোন, অনুমান কৰি চোৱাচোন, আধাটো ক'ত হ'ব, ইয়াত হ'ব। এতিয়া এই আধাতকৈ কি কৰিম, আমি বেছি জোখৰ কি কৰিম, এটা জোখ ল'ম, অৰ্থাৎ ব্যাসাৰ্ধ ল'ম। এই ব্যাসাৰ্ধটো লৈ আমি কি কৰিম, ওপৰৰ ফালে এটা কি কৰিম, এনেকৈ বৃত্তচাপ অংকন কৰিম। আকৌ কি কৰিবা, তলফালেও কি কৰিবা, একেধৰণে কি কৰিবা, আন এটা বৃত্তচাপ অংকন কৰি দিবা। ঠিক তেনেকৈ এতিয়া এই B বিন্দুটোক কেন্দ্ৰ কৰি ইয়াৰ ওপৰৰ ফালে কি কৰা, এটা বৃত্তচাপ আঁকা। আকৌ তলফালেও কি কৰা, একেধৰণে কি কৰা, একে ব্যাসাৰ্ধৰ আন এটা কি কৰা, বৃত্তচাপ আঁকা। এতিয়া চোৱা, বৃত্তচাপটো ইয়াত কাটাকাটি কৰিছে আৰু কি কৰিছে, ইয়াত কাটাকাটি কৰিছে, হয়নে? এই যে ওপৰত যে কাটাকাটি কৰিছে, এই বিন্দুটোৰ নামটো দিলোঁ আমি P, আৰু তলত যে কাটাকাটি কৰিছে, এই বিন্দুটোৰ নামটো দিলোঁ আমি Q। এতিয়া কি কৰা, এই P বিন্দুটো Qৰ সৈতে কি কৰা, অৰ্থাৎ একলগ কৰি দিয়া স্কেলৰ সহায়ত। ইয়াত কি কৰা, এনেদৰে একলগ কৰি দিয়া। এতিয়া চোৱা, ইয়াত কি হৈছেগৈ, এই লম্ব, এইখনক লম্ব বুলি কোৱা হ'ব। লম্বডালে কি কৰিছে, ইয়াত যে কটাকটি কৰিছে, এই বিন্দুটোক নামটো দিছোঁ আমি C বুলি। এতিয়া চোৱা কি হৈ গ'ল, আমি কি কৰিলোঁ, এই ৰেখাডাল সমানে দুটা ভাগ কৰিছোঁ। এতিয়া চোৱাচোন, ভাগটোত কিমানকৈ পৰিছে, এটা ভাগত কিমানকৈ পৰিছে চোৱা, ইয়াৰ পৰা ইয়াত 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, আৰু ইয়াত কিমান পাইছে চোৱা, 8 পাইছে, হয়নে? অৰ্থাৎ 2.8কৈ পৰিছে এটা ভাগত। আৰু এইখনে হ'ল আমি আঁকিবলগীয়া আমাৰ যোনটো কি কৈছে, লম্ব, বা কি কৰিব দিছে, এই AB ৰেখাটো সমানে দুভাগ কৰিব দিছে। এইটোৱে হ'ল আমাৰ 6 নম্বৰটো এনচাৰ। আৰু ইয়াৰ যদি তোমালোকক যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয়, তেতিয়াহ'লে চোৱা, মই ইয়াত আগতীয়াকৈ লিখি থৈছোঁ, তোমালোকে ইয়াৰ পৰা চাই ল'বা যে লেট AB 5.6 চেণ্টিমিটাৰ ইজ ড্ৰন বাই এ স্কেল এণ্ড ইট ইজ ৰিকুৱাৰ্ড টু বাইছেক্ট। প্ৰথমে কি কৰিছিলোঁ, AB 5.6 চেণ্টিমিটাৰৰ আমি কি কৰিছিলোঁ, এডাল ৰেখাখণ্ড অংকন কৰিছিলোঁ, আৰু এইটো কি কৰিব লাগিব, এতিয়া আমি সমানে দুভাগ কৰিব লাগিব, হয়নে? তাৰপিছত চোৱা, ষ্টেপ 1, অৰ্থাৎ পৰ্যায় 1ত আমি কি কৰিছিলোঁ, প্ৰথমে কি কৰিছিলোঁ, A বিন্দুটো কেন্দ্ৰ কৰি উইথ এ চেণ্টাৰ এণ্ড ৰেডিয়াছ গ্ৰেটাৰ দেন হাফ অফ AB ইজ ড্ৰন এন আৰ্চ। প্ৰথমে আমি কি কৰিছিলোঁ, এই A বিন্দুটো কেন্দ্ৰ কৰি আমি কি কৰিছিলোঁ, এই ABৰ আধাতকৈ বেছি জোখ লৈ আমি কি কৰিছিলোঁ, ওপৰৰ ফালে এটা কি কৰিছিলোঁ, আমি বৃত্তচাপ আঁকিছিলোঁ। আকৌ তলফালে এটা কি কৰিছিলোঁ, বৃত্তচাপ আঁকিছিলোঁ। এই কথাটোৱে কি লিখিছে, এই 1 নম্বৰ ষ্টেপত লিখা আছে, উইথ এ চেণ্টাৰ এণ্ড ৰেডিয়াছ গ্ৰেটাৰ দেন হাফ অফ AB ইজ ড্ৰন এন আৰ্চ। তাৰপিছত 2 নম্বৰ ষ্টেপত কি কৰিছিলোঁ, আমি with B a center and with the same radius is draw another arch. These arcs cut the former arch at 2 point P and Q. তাৰপিছত আমি কি কৰিছিলোঁ, একেই যোনটো কি লৈছিলোঁ, আমি ব্যাসাৰ্ধ লৈছিলোঁ, এই একে ব্যাসাৰ্ধ লৈ কি কৰিছিলোঁ, আকৌ এই B বিন্দুটোক কি কৰিছোঁ, আমি কেন্দ্ৰ হিচাপে লৈ কি কৰিছোঁ, আন এটা বৃত্তচাপ কি কৰিছিলোঁ, এই আগৰ বৃত্তচাপটোৰ ওপৰত আঁকিছিলোঁ, হয়নে? আৰু এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে, তাৰ বিন্দুটোৰ নামটো দিলোঁ আমি, এটাৰ নাম দিলোঁ P আৰু আনটোৰ নাম দিলোঁ Q, হয়নে? এই কথাটোৱে 2 নম্বৰ ষ্টেপত লিখা আছে। আৰু 3 নম্বৰ ষ্টেপত কি কৰিছোঁ, আমি জোন P and Q, 3 নম্বৰ ষ্টেপত কি কৰিছিলোঁ, আমি স্কেলৰ সহায়ত আৰু P আৰু Qটোক কি কৰিছোঁ, একেলগ কৰি দিছোঁ, হয়নে? তাৰপিছত কি আছে চোৱা, PQ ইজ দ্য পাৰপেণ্ডিকুলাৰ, অৰ্থাৎ PQৱে হ'ল কি আমাৰ আঁকিবলগীয়া লম্বডাল। আৰু বাইছেক্ট অফ দ্য লাইন ছেগমেণ্ট AB ইট ইজ চিন ডেট ACৰ লগত BC কিমান হ'বগৈ, এইটো ACৰ লগত BCটো হ'ব আমাৰ জোখটো কিমান পাইছোঁ, আমি ইয়াত 3 নহয়, ইয়াত কিমান হ'ব, 2.8 চেণ্টিমিটাৰ হ'ব। আৰু অসমীয়াটো কিমান হ'বগৈ আমাৰ, এইটো 2.8 হ'ব, এইটো 3 নহয়, এইটো কিমান হ'ব, 2.8 চেণ্টিমিটাৰ, হয়নে?
এইটো হৈ গ'ল আমাৰ ইংলিছত। তোমালোকে যদি অংকন প্ৰণালীটো লিখিবলৈ কয় তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি দিবা। আৰু যদি অংকন প্ৰণালীটো যদি লিখিবলৈ নকয় তেতিয়াহ'লে তোমালোকে নিলিখিবা, অকল কি কৰিবা এই যোনখন ছবি আছে এই ছবিখন আঁকি দিবা। এতিয়া চোৱা অসমীয়াত কেনেকৈ লিখিছোঁ। ধৰা হ'ল AB 5.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰা হ'ল। এতিয়া ৰেখাখণ্ডডালক সমানে দুভাগ কৰিব লাগিব। প্ৰথম পৰ্যায়ত আমি কি কৰিছিলোঁ, এ বিন্দুটোক কেন্দ্ৰ কৰি ABৰ আধাতকৈ বেছি দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকা হ'ল। তাৰপিছত 2 নম্বৰ পৰ্যায়ত কি কৰিছিলোঁ চোৱা, বি বিন্দুটোক কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধলৈ আন এটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপটোৱে আগৰ বৃত্তচাপটোক পি আৰু কিউ বিন্দুত কাটিছোঁ হয়নে। ক'ত কাটিছোঁ চোৱা, আগৰ বৃত্তচাপটোক এই পি বিন্দু আৰু কিউ বিন্দুত কাটিছোঁ হয়নে। এই কথাটো লিখি দিলোঁ। তাৰপিছত পৰ্যায় 3 কি কৰিছোঁ চোৱা, পি আৰু কিউ বিন্দু সংযোগ কৰা হ'ল। পি আৰু কিউ বিন্দুটোক আমি কি কৰিছোঁ, স্কুলৰ সহায়ত লগাইছিলোঁ হয়নে। তাৰপিছত কি লিখিছোঁ চোৱা, পি কিউৱে হ'ল আমি আঁকিবলগীয়া লম্ব, যিয়ে AB ৰেখা সমানে দুভাগ কৰিছে, য'ত ACৰ লগত অৰ্থাৎ কি হ'ব এতিয়া চোৱা, এই ACৰ লগত এই AC যোনটো কি আছে মাপ আছে, অৰ্থাৎ ACৰ লগত সমান কি হ'বগৈ BC, অৰ্থাৎ ইয়াৰ পৰা ইয়াত যিমান হয় ইয়াৰ পৰা ইয়াত কি হ'ব একে হ'বগৈ। ACৰ লগত BC সমান হ'ব। ACৰ জোখটো আমি কিমান পাইছোঁ চোৱা, 2.8 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ জোখটো কিমান হ'ব 2.8 চেণ্টিমিটাৰ। আকৌ বিৰ পৰা চিৰ জোখটো কিমান হ'ব 2.8 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াৰ জোখটো কি হ'ব সমান হ'বগৈ। আৰু এই লম্বটোৱে কি কৰিছিলে, ৰেখাডালক সমানে কি কৰিছে দুটা ভাগত ভাগ কৰিছে। এইটো হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 7 নম্বৰটো চোৱা কি কৈছে, ড্ৰ এ লাইন ছেগমেণ্ট অফ লেন্থ AB, কনষ্ট্ৰাক্ট দ্য পাৰপেণ্ডিকুলাৰ বাইছেক্টৰ অফ AB, টেক এনি পইণ্ট C অন দ্য পাৰপেণ্ডিকুলাৰ বাইছেক্টৰ, এক্সামিন ইফ AB ইকুৱেল AC। আৰু অসমীয়াত কি হৈছে চোৱা, এডাল যিকোনো ৰেখাখণ্ড AB আঁকা, ABৰ লম্ব সমদ্বিখণ্ডকডাল আঁকা, লম্ব সমদ্বিখণ্ডকডালৰ ওপৰত যিকোনো এটা বিন্দু C চিহ্নিত কৰা, AC সমান BC হয়নে পৰীক্ষা কৰা। অৰ্থাৎ চোৱা আমি যে অলপ আগত যে 6 নম্বৰটো কৰিছিলোঁ, এই 6 নম্বৰটো নিচিনা 7 নম্বৰটো একেই। অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি, নম্বৰ 7ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিম। প্ৰথমে আমাক কি কৈছে চোৱা, ইয়াত প্ৰশ্নটো চাই লোৱা কি কৈছে। প্ৰথমে 7 নম্বৰটো, এডাল যিকোনো ৰেখাখণ্ড AB আঁকা, ABৰ লম্ব সমদ্বিখণ্ডকডাল আঁকা। প্ৰথমে আমাক কি কৰিব দিছে, যিকোনো এডাল কি আঁকিব দিছে, AB ৰেখাখণ্ড আঁকিব দিছে হয়নে। তোমালোকৰ নিজৰ ইচ্ছামতে কি কৰিব পাৰা, এই স্কেলৰ পৰা বিভিন্ন জোখৰ কি কৰিব পাৰা, তোমালোকে এডাল ৰেখাখণ্ড অংকন কৰিব পাৰা। তোমালোকে নিজৰ ইচ্ছামতে ইয়াৰ পৰা ৰেখাখণ্ডডাল আঁকি ল'ব পাৰিবা। ইয়াৰ পৰা বোলে মই 4 চেণ্টিমিটাৰ আঁকিম, সেইটো কৰিব পাৰা। নহ'লে বোলে আমি কি কৰিম 6 চেণ্টিমিটাৰ আঁকিম, নহ'লে 8 চেণ্টিমিটাৰ আঁকিম। মই ইয়াত কি কৰিছোঁ 8 চেণ্টিমিটাৰ লৈ লৈছোঁ। 8 চেণ্টিমিটাৰ জোখৰ কি কৰিলোঁ, এডাল ৰেখাখণ্ড ল'লোঁ আৰু এই বিন্দুটোক আমি A বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি B বুলি ধৰি লৈছোঁ। এতিয়া কি কৰিব লাগিব, এই যোনডাল ৰেখাখণ্ড অংকন কৰিছিলোঁ এই ৰেখাখণ্ডডালক আমি সমানে দুভাগ কৰিব লাগিব। এতিয়া সমানে দুভাগ কৰিবলৈ কি কৰিম আমি, প্ৰথমে চোৱা এই AB ৰেখাখণ্ডডালৰ কি কৰিম, আধাতকৈ আমি কি কৰিম বেছি জোখৰ কি ল'ম, ব্যাসাৰ্ধ ল'ম, অৰ্থাৎ জোখটো ল'ম। এতিয়া চোৱা আধাতকৈ বেছি জোখৰ কি ল'লোঁ আমি, ব্যাসাৰ্ধটো ল'লোঁ। এতিয়া কি কৰে ওপৰৰ ফালে কি কৰে এটা বৃত্তচাপ আঁকা, আকৌ তলফালে কি কৰে এটা বৃত্তচাপ আঁকি দিয়া, তলফালে এটা কি কৰে বৃত্তচাপ আঁকি দিয়া, তলফালে চোৱা এটা কি কৰিলোঁ বৃত্তচাপ আঁকিলোঁ। এতিয়া আকৌ এই বি বিন্দুটো কেন্দ্ৰ কৰি কি কৰা এটা বৃত্তচাপ আঁকা। ঠিক তেনেকৈ ওপৰফালে কি কৰা বি বিন্দুটো কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকা। এতিয়া চোৱা এই বৃত্তচাপ দুটাই কি কৰিছে, ইয়াত কটাকটি কৰিছে আৰু ইয়াত কাটিছে হয়নে, ইয়াত কাটিছে। এতিয়া কি কৰা, এই যোনটো বিন্দু পালোঁ এই বিন্দুটোক আমি P বুলি ধৰি লৈছোঁ আৰু ইয়াত যোনটো বিন্দু পাইছোঁ এই বিন্দুটোক আমি Q বুলি ধৰি লৈছোঁ। এতিয়া কি কৰা, স্কেলৰ সহায়ত এই P বিন্দুটো কি কৰা, Q বিন্দুৰ লগত কি কৰা এনে এইদৰে লগাই দিয়া। এতিয়া ইয়াত যোনটো বিন্দু পাইছোঁ এই বিন্দুটোক আমি C বুলি ধৰি লৈছোঁ, C। এতিয়া চোৱাচোন এৰ পৰা চিৰ জোখটো কিমান হয় চোৱাচোন, এৰ পৰা চিৰ জোখটো চোৱা কিমান হয়, চোৱা কিমান হৈছে চোৱা, এৰ পৰা চিৰ জোখটো কিমান হৈছে চোৱা 4লৈকে আছে হয়নে, 4। তাৰমানে কি কৰিছে চোৱা, ইয়াক সমানে দুভাগ কৰিছে। প্ৰথমে চোৱা আমাৰ ৰেখাখণ্ডডালৰ জোখটো কিমান আছিলে 8 আছিলে। এতিয়া চোৱা এৰ পৰা চিৰ জোখটো কিমান পালোঁ আমি 4 চেণ্টিমিটাৰ পালোঁ হয়নে, 4 চেণ্টিমিটাৰ। আকৌ বিৰ পৰা চিৰ জোখটো তোমালোকে জুখি চাই ল'ব পাৰা কিমান পাবা চোৱা, এইটো চোৱা ইয়াৰ পৰা ইয়াত কিমান হৈছেগৈ 4 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াৰো কিমান পাইছোঁ বিৰ পৰা চিৰ জোখটো কিমান 4 চেণ্টিমিটাৰ। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ পৰা ACৰ লগত কি হৈছেগৈ BCটো কি হ'বগৈ, BCটো সমান হ'ব আৰু সমান জোখটো কিমান হ'বগৈ 4 চেণ্টিমিটাৰ। তোমালোকে যদি ইয়াৰ ৰেখাখণ্ডডালৰ জোখটো যদি 6 লোৱা তেতিয়াহ'লে ইয়াৰ জোখটো কিমান পাম আমি 3 পাম হয়নে। আৰু ইয়াৰ যদি কি কৰা ৰেখাখণ্ডডালৰ জোখটো যদি 10 লোৱা তেতিয়াহ'লে এৰ পৰা চিৰ জোখটো আমি কিমান পাম 5 পাম হয়নে। এতিয়া চোৱা কি হৈ গ'ল, এই ACৰ লগত কি হ'ব BCটো কি হ'ব সমান হ'বগৈ হয়নে। আৰু চোৱা আমাৰ প্ৰশ্নটো কি কৈছে, আৰু চোৱা এতিয়া এটা কথা মনত ৰাখিবা, ইয়াত যে 7 নম্বৰটো যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে চোৱা ইয়াত যে এই 6 নম্বৰটো যে অংকন প্ৰণালী লিখিছোঁ অংকন প্ৰণালীৰ নিচিনা একে হ'ব। 7 নম্বৰৰ যোনটো অংকন প্ৰণালী সেইটো 6 নম্বৰৰ লগত কি হ'ব একে হ'ব। যদি তোমালোকৰ যদি দৰকাৰ হ'লে তেতিয়াহ'লে ইয়াৰ পৰা লিখি ল'ব পাৰিবা আৰু অসমীয়াত হ'লে এইদৰে লিখি ল'বা
অসমীয়া হ'লে ইয়াৰ পৰা চাই লিখি ল'বা, ইয়াৰ পৰা চাই লিখি ল'বা। অকল ইয়াত কি হ'ব, এই AC BC জেগাত কি আহি যাব, ইয়াত 4 চেণ্টিমিটাৰ আহি যাব। আৰু ইংলিছত ইয়াত কি হ'ব, 2.8 নহয়, ইয়াত কিমান হৈ যাব, 4 চেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 8 নম্বৰটো চোৱা কি কৈছে, ড্ৰ এ চাৰ্কেল অফ ৰেডিয়াছ 5 চেণ্টিমিটাৰ, ড্ৰ এনি কৰ্ড অফ দ্য চাৰ্কেল, কনষ্ট্ৰাক্ট দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ অফ দ্য কৰ্ড, ডাজ দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ পাছ থ্ৰু দ্য চেণ্টাৰ অফ দ্য চাৰ্কেল। আৰু অসমীয়াত কি কৈছে চোৱা 8 নম্বৰটো, 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা, বৃত্তটোৰ যিকোনো এডাল জা আঁকা, জাডালৰ লম্ব সমদ্বি খণ্ডকডাল আঁকা, লম্ব সমদ্বি খণ্ডকডাল বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যায়নে। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ 8ৰ সলিউশ্যন, নাম্বাৰ 8ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিবা। প্ৰথমে এই কথাটো বুজি লোৱা। ইয়াত চোৱা মই ইয়াত কি কৰিলোঁ, এটা কি কৰিলোঁ, বৃত্ত আঁকিলোঁ। ইয়াত এটা কি কৰিলোঁ, বৃত্ত আঁকিলোঁ। আৰু বৃত্তৰ এই মাজৰ যোনটো বিন্দু থাকিব, ইয়াক কি বুলি কোৱা হ'ব, কেন্দ্ৰ বুলি কোৱা হ'ব। কি বুলি কোৱা হয়, কেন্দ্ৰ। এই বৃত্তটোৰ মাজৰ যোনটো কি আছে, বিন্দু আছে, এই বিন্দুটো কেন্দ্ৰ বুলি কোৱা হয়, কেন্দ্ৰ। এতিয়া চোৱা এই কেন্দ্ৰৰ মাজেদি যেতিয়া মই কি কৰিলোঁ, এডাল এইদৰে ৰশ্মি আঁকি দিলোঁ, ৰশ্মি নহয় অৰ্থাৎ ৰেখাখণ্ডডাল আঁকি দিলোঁ। যেতিয়া এই কেন্দ্ৰৰ মাজেদি মই কি কৰিলোঁ, এডাল কি কৰিলোঁ, ৰেখাখণ্ড আঁকিলোঁ, তেতিয়া তাক কি বুলি কোৱা হ'ব, ব্যাস বুলি কোৱা হয়। ব্যাস, ব্যাস হ'বলৈ কি হ'ব লাগিব, এই ৰেখাখণ্ডডাল কি হ'ব লাগিব, বৃত্তৰ কেন্দ্ৰৰ মাজেদি পাৰ হ'বগৈ লাগিব। তেতিয়া আমি কি ক'ম, ব্যাস বুলি ক'ম। অৰ্থাৎ এই গোটেইটো কি বুলি কোৱা হ'ব, ব্যাস বুলি কোৱা হ'ব। এই ব্যাসৰ আধাটোক কি বুলি কোৱা হ'ব, ব্যাসাৰ্ধ বুলি কোৱা হয়। এই ব্যাসৰ এই যে ইয়াৰ পৰা যে ইয়াত আধা আছে হয়নে, এই আধাটোক কি বুলি কোৱা হ'ব, ব্যাসাৰ্ধ, ব্যাসাৰ্ধ, ব্যাসাৰ্ধ বুলি কোৱা হয়। এতিয়া চোৱা মই ইয়াত কি কৰিলোঁ, আন এডাল কি কৰিলোঁ, ইয়াত মই কি কৰিলোঁ, ৰেখাখণ্ড আঁকিলোঁ। এই ৰেখাখণ্ডডাল চোৱা কিন্তু কেন্দ্ৰৰ মাজেদি যোৱা নাই হয়নে। যেতিয়া ৰেখাখণ্ডডাল কেন্দ্ৰৰ মাজেদি নগৈ ছাইডেদি যাব, তেতিয়া তাক আমি কি বুলি ক'ম, জা বুলি ক'ম। ইয়াক কি বুলি ক'ম, জা। অৰ্থাৎ কেন্দ্ৰৰ পৰা ইয়াক কি কৰিছোঁ, যাবলৈ দিছোঁ হয়নে, তই যা, এইটো কি বুলি কোৱা আমি, যা, তই যা। ইয়াক কি বুলি কোৱা হ'ব, এই ৰেখাখণ্ডডালক কি বুলি কোৱা হ'ব, যা বুলি কোৱা হ'ব। অৰ্থাৎ যেতিয়া কি হ'বগৈ, এটা বৃত্তৰ মাজেদি অৰ্থাৎ কেন্দ্ৰৰ মাজেদি, এটা বৃত্তৰ কেন্দ্ৰৰ মাজেদি যেতিয়া ৰেখাখণ্ডডাল পাৰ নহয়, তেতিয়া তাক আমি কি বুলি ক'ম, যা বুলি ক'ম। এতিয়া চোৱা কেনেকৈ কৰিবা, প্ৰশ্নটো কি কৈছে চোৱা, 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা। প্ৰথমে কি কৰিব লাগিব, 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকিব দিছে। চোৱা কেনেকৈ কৰিম, প্ৰথমে কি কৰিম, আমি স্কেল পাত ল'ম। স্কেল পাতৰ পৰা কি কৰিম, আমি এই 5 চেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধটো আমি জুকি ল'ম। প্ৰথমে কম্পাছৰ সহায়ত কি কৰিম, আমি 5 চেণ্টিমিটাৰ জোখৰ আমি ব্যাসাৰ্ধটো জুকি ল'ম। চোৱা ইয়াৰ পৰা ইয়াত হ'ল 0, 0ৰ পৰা 5টো ক'ত লিখি আছে চোৱা ইয়াত হয়নে। চোৱা কি কৰিলোঁ, আমি 5 চেণ্টিমিটাৰ জোখৰ আমি কি কৰিলোঁ, ব্যাসাৰ্ধটো ল'লোঁ স্কেলৰ পৰা। এতিয়া কি কৰা, ইয়াত কি কৰা, এটা বৃত্ত আঁকি দিয়া। ইয়াত কি কৰা, এটা বৃত্ত আঁকি দিয়া, বৃত্ত আঁকা। ইয়াত কি কৰা, এটা বৃত্ত আঁকি দিয়া ধুনীয়াকৈ। পাঁচ চেণ্টিমিটাৰ জোখৰ এটা কি আঁকিলোঁ, আমি বৃত্ত আঁকিলোঁ। তাৰপিছত কি কৈছে চোৱা, এতিয়া বৃত্তটোৰ যিকোনো এডাল জা আঁকা। এতিয়া জা আঁকিব দিছে, চোৱাচোন জাটো কেনেকৈ আঁকিবা। যেতিয়া কি হ'বগৈ, বৃত্তটোৰ কেন্দ্ৰৰ মাজেদি যেতিয়া কি হ'বগৈ, ৰেখাখণ্ডডাল পাৰ নহ'ব, তেতিয়া আমি তাক কি বুলি ক'ম, জা বুলি ক'ম হয়নে। এতিয়া চোৱা মই ইয়াত কি কৰিলোঁ, এডাল কি কৰিলোঁ, জা আঁকিলোঁ। ইয়াত কি আঁকিলোঁ, জা আঁকিলোঁ। যাৰ এই বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ, আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ, বি বুলি ধৰি লৈছোঁ। তাৰপিছত কি কৈছে চোৱা, জাটো আঁকিবলৈ দিছে, আমি আঁকিলোঁ। বৃত্তটোৰ যিকোনো এডাল জা আঁকা, জাডালৰ লম্ব সমদ্বি খণ্ডক, জাডালৰ লম্ব সমদ্বি মানে আধা কৰিব লাগিব, সমদ্বি খণ্ডকডাল আঁকা। এতিয়া চোৱা ইয়াক আমি কি কৰিব লাগিব, আধা কৰিব লাগিব। এই যে আমি কি কৰিলোঁ, জাডাল আঁকিলোঁ, জাডালক আমি কি কৰিব লাগিব, আধা কৰিব লাগিব। এতিয়া চোৱা আধাটো কেনেকৈ কৰিম, আমি যেতিয়া এ বি যোনডাল আমি কি আঁকিলোঁ, ৰেখাখণ্ড বা জাডাল আঁকিলোঁ, এই জাডালৰ কি কৰিম, আমি আধাতকৈ বেছি জোখৰ আমি কি কৰিম, এটা কি কৰিম, ব্যাসাৰ্ধটো লৈ কি কৰিম, এটা ওপৰৰ ফালে বৃত্তচাপ আঁকিম। এটা কি আঁকিলোঁ, বৃত্তচাপ আঁকিলোঁ। আকৌ তলফালে কি কৰিম, একেই ধৰণৰ একেই ব্যাসাৰ্ধ কি কৰিম, আন এটা কি কৰিম, বৃত্তচাপ আঁকিম। এতিয়া কি কৰে, এই বি বিন্দুটোক কেন্দ্ৰ কৰি তলফালে কি কৰে, এটা বৃত্তচাপ আঁকা। আকৌ ওপৰৰ ফালে কি কৰে, এটা বৃত্তচাপ আঁকা। এতিয়া চোৱা এই বৃত্তচাপটো য'ত কটাকটি কৰিছে, এই বিন্দুটোৰ নামটো দিলোঁ আমি পি, আৰু তলফালে যে এই বিন্দুটো যে কটাকটি কৰিছে, এই বিন্দুটোৰ নাম দিলোঁ আমি কিউ। এতিয়া কি কৰে, স্কেলৰ সহায়ত এতিয়া কি কৰে, এই পি আৰু কিউ বিন্দুটো কি কৰে, সংযোগ কৰি দিয়া। পি আৰু কিউ বিন্দুটো কি কৰে, সংযোগ কৰি দিয়া। এতিয়া চোৱা যেতিয়া আমি এই পি আৰু কিউ বিন্দুটো সংযোগ কৰিলোঁ, তেতিয়া চোৱা কি হৈছেগৈ, এই যিডাল আমি লম্ব অংকন কৰিলোঁ, সেইটো কি হৈছে চোৱা, এই কেন্দ্ৰৰ মাজেদি পাৰ হৈছে হয়নে। কিহেদি পাৰ হৈছেগৈ, এই কেন্দ্ৰৰ মাজেদি পাৰ হৈছে। আৰু আমাৰ প্ৰশ্নডালত কি কৈছে চোৱা, প্ৰশ্নডাল নহয়, প্ৰশ্নটোত কি কৈছে চোৱা,
লম্ব সমদ্বিখণ্ডকডাল বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যায়নে কৈছে চোৱা ই লম্বডাল কেন্দ্ৰৰ মাজেদি যায়নে তেতিয়াহ'লে অসমীয়াত হ'লে লিখিবা যে লম্বডাল কলমেৰে লিখি দিছোঁ লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় হয়নে আৰু ইংলিছত লিখিবা যে এইদৰে লিখি দিবা যে ডাজ দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ পাছ থ্ৰু দ্য চেণ্টাৰ অফ দ্য চাৰ্কেল ইয়াৰ পৰা লিখি দিয়া যে দ্য পাৰপেণ্ডিকুলাৰ ইংলিছত লিখিবা যে দ্য পাৰপেণ্ডিকুলাৰ PERPENDICULAR দ্য পাৰপেণ্ডিকুলাৰ ইয়াৰ প্ৰশ্নৰ পৰা লিখি দিবা দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ BISECTOR sector pass through pass through through pass through লিখি দিবা যে the center of the circle the center of the circle 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 এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 9 নম্বৰটো চোৱা কি কৈছে draw a circle of radius 4 cm draw any two chord of the circle AB and CD such that AB is not parallel to CD draw the perpendicular bisector to AB and CD do the perpendicular bisector intersect at O আৰু অসমীয়াত কি কৈছে চোৱা 4 cm ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা বৃত্তটোৰ কেন্দ্ৰ O বৃত্তটোৰ যিকোনো দুডাল জা AB আৰু CD আঁকা যাতে AB আৰু CD সমান্তৰাল নহয় AB আৰু CD লম্ব সমদ্বিখণ্ডক দুডাল আঁকা দুয়োডাল লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু O হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 9ৰ সলিউশন ইয়াৰ প্ৰশ্নৰ উত্তৰটো কৰাৰ আগতে ইয়াত এটা কথা বুজি লোৱা চোৱা মই ইয়াত কি কৰিছোঁ ইয়াত এটা বৃত্ত অংকন কৰি দিছোঁ এই বৃত্তটো এই মাজৰ যে বিন্দুটো থাকিব তাক কি বুলি কোৱা হয় কেন্দ্ৰ বুলি কোৱা হয় হয়নে কেন্দ্ৰ যেতিয়া আমি কি কৰিম এই কম্পাছৰ সহায়ত কি কৰিম এটা বৃত্ত অংকন কৰিম তেতিয়া এই মাজৰ যোনটো কি হ'ব কম্পাছডাল য'ত বহিব অৰ্থাৎ তাক কি বুলি কোৱা হ'ব কেন্দ্ৰ বুলি কোৱা হ'ব এতিয়া চোৱা মই কি কৰিলোঁ ইয়াত মাজেদি কি কৰিলোঁ কেন্দ্ৰৰ মাজেদি কি কৰিলোঁ এডাল ৰেখাখণ্ড অংকন কৰি দিলোঁ এই ৰেখাখণ্ডডাল কি হৈছে চোৱা এই বৃত্তটোৰ কেন্দ্ৰৰ মাজেদি পাৰ হৈছে হয়নে যেতিয়া কেন্দ্ৰৰ মাজেদি কি হ'ব পাৰ হ'ব গৈ ৰেখাখণ্ডডাল তেতিয়া তাক কি বুলি কোৱা হ'ব ব্যাস বুলি কোৱা হ'ব কি বুলি ক'ব ব্যাস বুলি কোৱা হ'ব আৰু ব্যাসৰ চোৱা ইয়াৰ পৰা ইয়াত কি হ'ব আধা ব্যাসৰ আধাটোক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় ব্যাসৰ আধাটোক কি বুলি কোৱা হ'ব ব্যাসাৰ্ধ বুলি কোৱা হ'ব এতিয়া চোৱা ইয়াত যে কি কৰিলোঁ আমি বৃত্তটো অংকন কৰিলোঁ বৃত্তটোৰ এই কেন্দ্ৰৰ মাজেদি পাৰ নহয় যেতিয়া কি হ'বগৈ ইয়াৰ ছাইডেদি কি হ'বগৈ এডাল ৰেখাখণ্ড পাৰ হ'ব তেতিয়া তাক কি বুলি কোৱা হয় জা বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হ'ব জা বুলি কোৱা হ'ব অৰ্থাৎ চোৱা এই কেন্দ্ৰৰ মাজেদি নগৈ কিছু ছাইডেদি গৈছে হয়নে যেতিয়া কি হ'ব ৰেখাখণ্ডডাল কি হ'বগৈ ছাইডেদি পাৰ হ'ব তেতিয়া তাক কি বুলি কোৱা হ'ব জা বুলি কোৱা হ'ব অৰ্থাৎ কেন্দ্ৰৰ মাজেদি নগৈ ছাইডেদি গৈছে হয়নে যা তই যা কেন্দ্ৰই কি কৈ আছে তই যা ছাইডত যা তাৰমানে তাক কি বুলি কোৱা হ'ব জা বুলি কোৱা হ'ব এতিয়া চোৱা 9 নম্বৰটোত কি কৈছে প্ৰথমে অসমীয়াত চাই লোৱা 4 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা এতিয়া 4 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তটো কেনেকৈ আঁকিম চোৱা প্ৰথমে আমি কি কৰিম স্কেল পাত ল'ম আৰু এই স্কেল পাতৰ পৰা কি কৰিম আমি 4 সেণ্টিমিটাৰ জোখৰ কম্পাছৰ সহায়ত কি কৰিম জোখটো আমি লৈ ল'ম 4 সেণ্টিমিটাৰ জোখৰ এতিয়া চোৱা আমি কি কৰিলোঁ স্কেল পাতৰ পৰা 4 সেণ্টিমিটাৰ জোখৰ কি কৰিলোঁ আমি ব্যাসাৰ্ধটো ল'লোঁ এতিয়া কি কৰা এই 4 সেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধটো ল'লোঁ যে সেইটো কি কৰা ইয়াত এটা ধুনীয়াকৈ কি কৰা বৃত্ত অংকন কৰি লোৱা ইয়াত এটা কি কৰা বৃত্ত অংকন কৰি লোৱা ইয়াৰ কেন্দ্ৰটো কি হ'ব লৰচৰ কৰিব নোৱাৰিবা কেন্দ্ৰটো জেগাত থাকিব লাগিব তো এই 4 সেণ্টিমিটাৰ জোখৰ আমি কি কৰিলোঁ এটা কি কৰিলোঁ বৃত্ত অংকন কৰিলোঁ আৰু বৃত্তৰ এই যে আমি যে ইয়াত যে কি কৰিছিলোঁ চ' এটা ফুট হৈছে হয়নে ইয়াত যে কম্পাছডাল বহাইছিলোঁ ইয়াক কি বুলি কোৱা হয় কেন্দ্ৰ বুলি কোৱা হ'ব কেন্দ্ৰ আৰু এতিয়া চোৱা প্ৰশ্নটো কি কৈছে 4 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা আমি আঁকিলোঁ বৃত্তটোৰ কেন্দ্ৰ O বৃত্তৰ এই যে কেন্দ্ৰ আছে কেন্দ্ৰৰ নামটো কি দি আছে O বুলি দি আছে কি দি আছে O তাৰপিছত কি আছে চোৱা বৃত্তটোৰ যিকোনো দুডাল জা AB আৰু CD আঁকা যাতে AB আৰু CD সমান্তৰাল নহয় এতিয়া চোৱা সমান্তৰাল মানে কি চোৱা যাক ইংৰাজীত কি বুলি কয় পেৰালেল বুলি কয় পেৰালেল মানে হ'ল ইয়াত চোৱা মই কি কৰিলোঁ দুডাল কি কৰিলোঁ ৰেখাখণ্ড অংকন কৰিলোঁ এই ৰেখাখণ্ডডালক যদি আমি কি কৰোঁ এইদৰে যদি বহাই গৈ থাকোঁ তেতিয়াহ'লে চোৱা এইডাল ৰেখাৰ লগত কিন্তু এইডাল ৰেখা কিন্তু কেতিয়াও কি নহ'বগৈ টাচ নহ'বগৈ হয়নে আকৌ এইডাল ৰেখাক যদি আমি কি কৰোঁ এইদৰে যদি বহাই গৈ থাকোঁ আকৌ এইডালক যদি আমি কি কৰোঁ এইদৰে যদি বহাই গৈ থাকোঁ তেতিয়াহ'লে চোৱা এইডালৰ লগত এইডাল ৰেখা কিন্তু কেতিয়াও টাচ নহ'বগৈ সেইকাৰণে এই ৰেখা দুডালক কি বুলি কোৱা হ'ব সমান্তৰাল বুলি কোৱা হ'ব সমান্তৰাল আৰু যাক ইংৰাজীত কি বুলি কয় পেৰালেল বুলি কোৱা হয় এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি কৈছে চোৱা
কৈছে যে বৃত্তটোৰ যিকোনো দুডাল জা এ বি আৰু চি ডি আঁকা যাতে এ বি আৰু চি ডি সমান্তৰাল নহয়, কৈছে সমান্তৰাল হ'বলৈ মানা কৰিছে। সেইকাৰণে আমি কি কৰিম, ইয়াত দুডাল জা আঁকিম, দুডাল কি আঁকিম, জা আঁকিম। ইয়াত দুডাল কি কৰিছোঁ, আমি ইয়াত জা আঁকি দিছোঁ আৰু এই চাইডে এখন কি কৰা, জা আঁকা। এতিয়া চোৱা, এই জা দুডালক যদি আমি কি কৰোঁ, এইডাল যদি বহাই দিওঁ তেতিয়াহ'লে চোৱা কি হ'ব, এইডাল যাৰ লগত কিন্তু এইডাল কি জা কি হৈ যাব, ধুনীয়াকৈ টাচ হৈ যাব, হয়নে? এতিয়া চোৱা, এই জা দুডাল যে আঁকিলোঁ, ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ, ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ, ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ আৰু ইয়াৰ বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ। এতিয়া তাৰপিছত চোৱা, প্ৰশ্নটো কি কৈছে, দুডাল জা আঁকিব লাগে, আমি আঁকিলোঁ, যোনটো কি কৈছে সমান্তৰাল নহ'ব লাগে, অৰ্থাৎ সমান্তৰাল হ'বলৈ মানা কৰিছে, আমি আঁকিলোঁ। তাৰপিছত চোৱা কি কৈছে, এ বি আৰু চি ডিৰ লম্ব সমদ্বিখণ্ডক দুডাল আঁকা। সমদ্বিখণ্ডক মানে অৰ্থাৎ জা দুডাল কি কৰিব, সমানে দুভাগ কৰিব। এতিয়া চোৱা, সমানে দুভাগ কেনেকৈ কৰিম চোৱা, প্ৰথমে কি কৰিম, আমি এই এ বি জাডাল কি কৰিম, সমানে দুভাগ কৰিম। এতিয়া চোৱা, সমানে কেনেকৈ দুভাগ কৰিম, প্ৰথমে কি কৰে, এই এ বিৰ যোনটো কি আছে, জোক আছে, জোকৰ আধাতকৈ কি কৰিম, আমি বেছি জোকৰ কি কৰিম, বেছি জোকৰ ব্যাসাৰ্ধ ল'ম। ব্যাসাৰ্ধ লৈ কি কৰিম, এটা ওপৰৰ ফালে কি কৰিম, এটা বৃত্তচাপ অংকন কৰিম। আকৌ এই বাহিৰৰ ফালে এটা কি কৰিম, বৃত্তচাপ অংকন কৰিম, আমি বৃত্তচাপ অংকন কৰিম। আকৌ একেই ব্যাসাৰ্ধৰ কি কৰিম, ব্যাসাৰ্ধটো লৈ এই এতিয়া বি বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিম, এই বাহিৰৰ ফালে এটা কি কৰিম, বৃত্তচাপ অংকন কৰি দিম, বৃত্তচাপ অংকন কৰিম। আকৌ এই ভিতৰৰ ফালে কি কৰে, এটা বৃত্তচাপ অংকন কৰি দিয়া। ঠিক এতিয়া চোৱা, ইয়াত যে কটাকটি কৰিছে, এই বিন্দুটোৰ নাম দিলোঁ আমি এইচ, আৰু ইয়াত যে কটাকটি কৰিছে, এই বিন্দুটোৰ নাম দিলোঁ আমি পি। এতিয়া চোৱা, এই একে ব্যাসাৰ্ধৰ কি কৰিম, আমি বৃত্তচাপকেইটা কি কৰিম, এতিয়া এই চি বিন্দুটোক কেন্দ্ৰ কৰি আমি কি কৰিম, ভিতৰৰ ফালে এটা বৃত্তচাপ অংকন কৰিম। আকৌ কি কৰিম, বাহিৰৰ ফালে কি কৰিম, আন এটা বৃত্তচাপ অংকন কৰিম। ঠিক তেনেকৈ এতিয়া এই ডি বিন্দুটোক কেন্দ্ৰ কৰিও কি কৰা, এটা বৃত্তচাপ বাহিৰৰ ফালে অংকন কৰা, আকৌ এটা বৃত্ত কি কৰা, ভিতৰৰ ফালে অংকন কৰা, অৰ্থাৎ বৃত্তচাপটো কি কৰা, ভিতৰৰ ফালে অংকন কৰা। এতিয়া চোৱা, এই বৃত্তচাপটো ইয়াত কটাকটি কৰিছে, এই বিন্দুটোৰ নামটো দিলোঁ আমি জি, আৰু এই বাহিৰৰ ফালে যোনডাল কি কৰিছে, ইয়াত যে কটাকটি কৰিছে চাপ দুডালে, ইয়াৰ নামটো দিলোঁ আমি এক্স। এতিয়া কি কৰা, প্ৰথমে যে আমি পি আৰু ইয়াত কি পাইছোঁ, পি আৰু এইচ পাইছিলোঁ, হয়নে, এইচ পাইছিলোঁ। এই পি আৰু এইচ বিন্দুটো কি কৰা, লগ লগাই দিয়াচোন। পি আৰু এইচ বিন্দু দুটা কি কৰে, স্কেলৰ সহায়ত এনেকৈ এইদৰে লগ লগাই দিয়া। এতিয়া চোৱা, যেতিয়া আমি কি কৰিছিলোঁ, এইচৰ পৰা পি লৈ যেতিয়া কি লম্বডাল টানিছোঁ, তেতিয়া চোৱা, এইটো কিহৰ মাজেদি পাৰ হৈছে, এই কেন্দ্ৰৰ মাজেদি পাৰ হৈছে, হয়নে, কেন্দ্ৰৰ মাজেদি পাৰ হৈছে। আকৌ চোৱা, যেতিয়া আমি এই এক্সটোক কি কৰিম, এই এক্স বিন্দুটোক আমি এই জি বিন্দুৰ লগত কি কৰিম, স্কেলৰ সহায়ত লগ লগাম, তেতিয়াও চোৱা কি হৈছেগৈ, এই লম্বডাল কিন্তু কি হৈছেগৈ, এই অ' যোনটো আমাৰ কেন্দ্ৰ আছে, কেন্দ্ৰৰ মাজেদি কি হৈছে, পাৰ হৈছেগৈ, হয়নে, পাৰ হৈছেগৈ। এতিয়া চোৱা, আমাৰ প্ৰশ্নটো কি কৈছে যে দুয়োডাল লম্ব সমদ্বিখণ্ডক ছেদবিন্দু অ' হয়নে। চোৱা, দুয়োডাল লম্ব, এইডাল লম্ব আৰু এইডাল লম্ব, চোৱা কি হৈছেগৈ, এই অ'ৰ মাজেদি কি হৈছেগৈ, পাৰ হৈছেগৈ, হয়নে, অৰ্থাৎ অ' বিন্দুত কি হৈছেগৈ, ছেদ কৰিছে মানে লগ লাগিছে, হয়নে। তাৰমানে আমাৰ প্ৰশ্নটো কি কৈছে যে দুয়োডাল লম্ব সমদ্বিখণ্ডক ছেদবিন্দু অ' হয়নে। তেতিয়াহ'লে আমি লিখিব পাৰি যে হয়, ইয়াত আমি লিখিব পাৰি যে অসমীয়াত হ'লে লিখিব যে হয়, দুয়োডাল প্ৰশ্নত কি সুধিছে চোৱা, দুয়োডাল লম্ব, ইয়াত লিখা লম্ব, তাৰপিছত কি লিখা আছে চোৱা, সমদ্বিখণ্ডকৰ, হয়নে, ইয়াত লিখা আছে সমদ্বিখণ্ডকৰ, তাৰপিছত কি আছে, ছেদবিন্দু অ' হয়নে, ইয়াত লিখা আছে ছেদবিন্দু, ইয়াত লিখা আছে অ' হয়। আমি দেখিবলৈ পাইছোঁ যে দুয়োডাল কি হৈছে, লম্বই কি কৰিছে, ক'ত ছেদ কৰিছে, অ' বিন্দুটোত ছেদ কৰিছে। আৰু ইংলিছত কি লিখিছে চোৱা, ইংলিছত লিখিবা যে এইদৰে, ডু দ্য পাৰপেণ্ডিকুলাৰ বাইছেক্টৰ ইণ্টাৰছেক্ট এট অ', অৰ্থাৎ এট অ', আমি লিখিব পাৰি যে ইয়েছ দ্য পাৰপেণ্ডিকুলাৰ বাইছেক্টৰ্ছ বাইছেক্টৰ্ছ ইণ্টাৰছেক্ট এট অ', এইটো হৈ গ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা। সকলোকে অশেষ ধন্যবাদ।